BSNLৰ টাৱাৰৰ বিধ্বস্তৰো ভোট বাংলালৈ পৰিণত হৈছে এতিয়া আজবাব লগতে গৃহ চুৰে লৈ গ'ল সকলো সামগ্ৰী। BSNLৰ টাৱাৰৰ বিধ্বস্তৰো ভোট বাংলালৈ পৰিণত আজবাব গৃহ চুৰে লৈ গ'ল সকলো সামগ্ৰী। অন্য নেটৱৰ্কে দ্ৰুতগতিত 4G 5G সেৱা সম্প্ৰসাৰণ কৰি থকাৰ বিপৰীতে চৰকাৰী টেলিকম সংস্থা BSNL এতিয়াও বহু ক্ষেত্ৰত গ্ৰাহকৰ অসন্তুষ্টিৰ সন্মুখীন হৈছে। বহু ঠাইত নেটৱৰ্কৰ দুৰ্বলতা, সেৱাৰ বিলম্ব আৰু কৰ্মচাৰীৰ নিষ্ক্ৰিয়তাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ মাজতে কলিয়াবৰৰ ৰাঙলুত BSNLৰ শ্মশান যাত্ৰাৰ আৰম্ভ হৈছে। জখলাবন্ধা ৰাঙলুত 3জনকৈ কৰ্মচাৰী থকা BSNLৰ টাৱাৰটোৰ পৰা জখলাবন্ধা, বাঘজান, ৰাঙলু, চিকনি আদি বৃহত্তৰ অঞ্চলৰ লোকে সেৱা লাভ কৰিছিল। কিন্তু হঠাৎ বন্ধ হৈ পৰাত বৰ্তমান কলিয়াবৰত BSNLৰ পুতৌ লগা অৱস্থা। বিষয়া কৰ্মচাৰী নথকাৰ সুযোগতে চোৰে খুলি নিলে এপদ এপদকৈ সকলো সামগ্ৰী। 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এতিয়া BSNLৰ গৃহটো হৈ আছে অভিজাত্য নেটৱৰ্ক কোম্পানীটোৰ এখন নগ্ন ছবি। ৰাঙলু তেঁতুলগুৰি এইটো অৱস্থাটো একেবাৰে বেয়া আৰু এতিয়া ভোট বাংলা এইবিলাক চুৰ কৰা হ'ল আৰু এইবিলাক চোৰে নিলে এইবিলাক মানুহবিলাক মানে মই যেতিয়া কাম কৰিছিলোঁ আজি 6 বছৰ আগত তেতিয়াতো ষ্টাফ 2-3জন আছিলোঁ আমি তেতিয়াতো ধুনীয়াকৈ চলি আছিলোঁ বাৰু। তাৰপিছত কণ্ট্ৰেক্টাৰো চেঞ্জ হ'ল, ষ্টাফো চেঞ্জ হ'ল, ভিতৰৰ বস্তু চববোৰ চুৰিয়ে হৈছে আৰু সাপ ভেকুলী বা পাগল থাকে ইয়াত। মই যোৱা আহিবলৈ মানে অকলে যাবলৈতো ভয় লাগে, দুজন এজন হ'লেতো যাব পৰা যায়, ইমান জংঘল। আমাৰ এই জখলাবন্ধা, ৰাঙলু, বাঘজান, চিকনি এইবিলাকে চিম সলাবলগীয়া হয়।